जिंदाबाद 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 नूर मोहम्मद अली जिंदाबाद जिंदाबाद काला चाबी जिंदाबाद 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 हम लोगों सामने आइसे विभिन्न कारणे জয়ী আর নাই জয়ী হয়ে যাওয়া অবস্থা এই সময় তো যে কংগ্রেসের পার্সোনাল নিশানের তোর থাকতো 12 মাস নিশানের তোর থাকতো 19 দিকে গ্যারান্টি দেয় আর যদি তার সামাজিক অবদান এবং ভূমিকা আমাদের থেকে বেশি আছে সবাই দিতেছি আমাদের সম্মানীয় বিধায়ক এরপর সাঙ্গা যেখানে আমাদের পরিচয় পর্ব এখানে শেষ করছি নেতৃবৃন্দের সকল নির্বাচনের কমিটির মহামান্য আমার অখিল গগৈৰ কাম কৰিছে আৰু তেওঁ যিমান ডাঙৰ ডাঙৰ মিটিং চিটিং কৰিছে তেওঁতো ইমান পইচাৰ মানুহ নহয় এই পইচা পাতিবিলাক ক'ৰ পৰা গোটাই এই উৎসৱবিলাক আমাক জনাব লাগে আৰু অখিল গগৈ যোৱা নিৰ্বাচনত বিজেপিক সহায় কৰিছিল 2021 চনৰ নিৰ্বাচনত যাৰ কাৰণে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ প্ৰত্যক্ষ আৰু পৰোক্ষ কণ্ট্ৰিবিউশ্যনত যোৱাবেলি বিজেপিৰ চৰকাৰ আহিছে এইবুলিও আমাৰ সন্দেহ হৈছে যে অখিল গগৈ কৰবাত নহয় কৰবাত বিজেপিৰ পৰা ফাণ্ডিং পাইছে স্পন্সৰশ্বিপ পাইছে আৰু যাৰ কাৰণে তেওঁ কাম কাজ কৰি আছে তেওঁতো 1951 চনৰ ভিত্তিবৰ্ষ হোৱাৰ সমৰ্থক কিন্তু তেওঁৰ কিতাপতো লিখিছে যে 1951 চন নিগম নিকায় পঞ্চায়ত বা বিভিন্ন এমএলএ এমপি নিৰ্বাচনত 1951 চনটো ভিত্তিবৰ্ষ হ'ব লাগে তেওঁ সেই কথা বতৰাবিলাক স্পষ্টীকৰণ নিদিয়াকৈ সংখ্যালঘু মানুহে যাতে তেওঁক বিশ্বাস নকৰে তেওঁ উগ্ৰ পৰ্যায়ৰ জাতীয়তাবাদী নে তেওঁ কমিউনিষ্ট নে তেওঁ কি তাৰ কোনো হদিশ আমি এতিয়ালৈকে আজিলৈকে পোৱা নাই তেওঁ এইবিলাক কথা স্পষ্ট কৰিব লাগে তেওঁ আচলতে যোৱা নিৰ্বাচনত ৰকিবুল হুছেইনক ইমান জিকাব লাগে বুলি আমাৰ ধুবুৰী লোকসভাত আহি কৈ গ'ল আজি কংগ্ৰেছটো ইমান বেয়া হৈ গ'ল তাৰ আগৰ এমপি নিৰ্বাচনত তেওঁ ইউডিএফকো ছাপোৰ্ট কৰিলে বিজেপিকো কৰিলে কংগ্ৰেছকো কৰিলে কৰবাত এতিয়া তেওঁৰ ওচৰত সবকেইটাই আকৌ বেয়া হৈ গ'ল তেওঁ আচলতে কোনটো স্থিতিৰ ৰাজনীতিবিদ আৰু কোনটো স্থিতিত তেওঁ ৰাজনীতি কৰে তেওঁ নিজৰে গ্যাৰাণ্টি নাই তেওঁ আজি ক'ত আছে কালি ক'ত যাব তেওঁ আজি কাৰ পকেটত উঠিছে কালি কাৰ পকেটত উঠিব গতিকে তেওঁ এটা পন্থাত ৰাজনীতি কৰক এই সুবিধাবাদী ৰাজনীতিটো তেওঁ বন্ধ কৰিব লাগে উজনি অসমত তেওঁৰ ফুকনি কিছু হ্ৰাস হৈছে নেকি উজনি অসমত তেওঁৰ একোই নাই এতিয়া চেষ্টা কৰি আছে নামনি অসম এটা ফাৰ্টাইল লেণ্ড হিচাপে আৰু উজনি অসমত তেওঁলোকৰ কেইজন প্ৰাৰ্থী জিকিয়া সেইটো ডাঙৰ কথা অহাবাৰটো নিৰ্বাচনত অখিল গগৈ শিৱসাগৰ সমষ্টিত জয়ী নহয় এই কথাটো আপোনালোকে আজি ৰেকৰ্ড কৰি থৈ দিব